বুৰঞ্জীত বাঘ হাজৰিকাৰ তথ্য উল্লেখ নাই। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা পুনৰ বাঘ হাজৰিকাৰ প্ৰসংগ। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ ঘটনাৱলীৰ উল্লেখ থকা কোনো বুৰঞ্জীতে বাঘ হাজৰিকাৰ তথ্য উল্লেখ নাই বুলি মন্তব্য দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। দেশৰ স্বাধীনতা দিৱসৰ আগদিনা অৰ্থাৎ ১৪ আগষ্টৰ দিনা শিৱসাগৰ ছোৱালী কলেজত আয়োজিত এক সভাত ভাষণ প্ৰসংগত উল্লেখ কৰিছিল অসম বুৰঞ্জীত বাঘ হাজৰিকাৰ অস্তিত্ববিহীনতাৰ কথা। তেওঁ উল্লেখ কৰিছিল যে ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ ৰাজেশ্বৰ সিংহ নামৰ গ্ৰন্থখনত মাথো উল্লেখ আছে দুটামান শাৰী। আজি শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়তো আয়োজিত নৱাগত আদৰণি সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পুনৰ এই কথা দোহাৰিলে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তেওঁ কয়, বাঘ হাজৰিকা সঁচাকৈয়ে আছিল নে নাই এই বৌদ্ধিক বিতৰ্ক বহুদিন চলি আহিছে, কিন্তু কোনো আহোম বুৰঞ্জীত বা সাঁচিপতীয়া পুথিত বাঘ হাজৰিকাৰ প্ৰসংগ উল্লেখ নাই। এই বিষয়টো নেতিবাচক হিচাপে নলৈ প্ৰকৃত কথাটোহে আৱিষ্কাৰৰ প্ৰয়োজন বুলিও মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে মহাবিদ্যালয়খনৰ নৱাগত আদৰণি সভাত মন্ত্ৰীগৰাকীয়ে বিগত শৈক্ষিক বৰ্ষত শ্ৰেষ্ঠতম স্থান অধিকাৰ কৰা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান কৰে। ভাষণৰ লগতে তেওঁ আবৃত্তি কৰে মই কাঞ্চনজংঘা শীৰ্ষক কবিতাৰ পংক্তি। নৱাগত আদৰণি সভাত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ সুৰজিৎ বৰকটকী, শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি মোৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ লগতে কটাইছোঁ বুলি ক'ব লাগিব। পুৱা 10 বজাৰ পৰা যোৰহাটত থকা আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিখন কলেজ অফ এগ্ৰিকালচাৰ তাৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপাচাৰ্য তথা শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কটাই পোনে পোনে আহি পালোহি আকৌ আমাৰ বৰপুখুৰী পাৰৰ এই ঐতিহ্যমণ্ডিত ৬০ বছৰতকৈ অধিক বছৰ নিৰলসভাৱে আমাৰ কেৱল শিৱসাগৰ নহয় সমগ্ৰ ৰাজ্যলৈ সেৱা আগবঢ়াই অহা আমাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ আমি নৱাগত আদৰণি সভাত প্ৰাণচঞ্চল মেধাসম্পন্ন নৱাগতসকল আহিছে, তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু এই চেগতে মই অধ্যক্ষ সমাৰজ্যোতি মহন্ত তথা আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলকো ধন্যবাদ জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। আজি আহি ইয়াত এটা অনুপম পৰিৱেশ দেখিছোঁ আৰু কৈ ভাল লাগিছে যে প্ৰথম বৰ্ষতে এইবাৰ আমাৰ শিৱসাগৰ কমাৰ্চ কলেজত ৬৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে আৰু কৰিবই, কাৰণ ইয়াত আমাৰ কেম্পাছ ইণ্টাৰভিউ হয়। ইয়াৰ ল'ৰা ছোৱালীয়ে কেৱল আমাৰ যিটো প্ৰচলিত যিখিনি আমাৰ কেৰিকুলামত আছে বিষয়, সেইবিলাকৰ বিষয়ৰ উপৰিও স্কিল ডেভেলপমেণ্ট, ইভেণ্ট মেনেজমেণ্ট ইত্যাদি বিভিন্ন পৰিসৰ সামৰি লৈ ছাত্ৰ ছাত্ৰীসকলক পেছাদাৰী ক্ষেত্ৰখনৰ সৈতে চিনাকি কৰাই দিছে ছাত্ৰ অৱস্থাৰ পৰাই। গতিকে এই শিক্ষানুষ্ঠানখনৰ এইবিলাক যথেষ্ট অনুকৰণীয় আৰু সাধুবাদযোগ্য কিছু পদক্ষেপ তেওঁলোকে লৈছে। গতিকে এই চেগতে মহন্ত ডাঙৰীয়া আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ, অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ আৰু শিৱসাগৰবাসী ৰাইজে বিগত ৬টা দশকত মানে বাকী সকলোবিলাক কলেজৰ দৰে আমাৰ জয়সাগৰ কলেজ বা এতিয়া আমাৰ ইউনিভাৰ্চিটি হ'ল, আমাৰ গাৰ্লছ কলেজ, প্ৰতিখন কলেজৰ দৰেই লাচিত বৰফুকন কলেজ আছে ওচৰতে, আমাৰ এই শিৱসাগৰ কমাৰ্চ কলেজকো শিৱসাগৰবাসী ৰাইজে আটোমটোকাৰিকৈ খুব সুন্দৰভাৱে ৰাখিছে। তাৰে প্ৰতিফলন আমি বিদ্যায়তনিক যি আমাৰ ফলাফল পাওঁ তাতেই পৰিস্ফুট হৈছে। গতিকে মই আজি খুব ভাল লাগিছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে দিনটো কটাই। হাজৰিকা ক'ৰবাত আছে নাই ইত্যাদি এটা বৌদ্ধিক এটা শৈক্ষিক বিতৰ্ক বহুদিনৰ পৰা হৈ আছে। গতিকে তাত মই এতিয়া যিহেতু ইতিহাসৰ গৱেষণাৰ ছাত্ৰ নহয়, কিন্তু সাধাৰণ যিটো প্ৰশ্ন উত্থাপিত হৈছিল কোনো বেয়া পাব নালাগে, কাকো ইয়াত কোনো সংবেদনশীল বিষয়টোত মই স্পৰ্শ ক্ষেত্ৰৰ বিষয়ত মই কোনো টিপ্পনী নিদিওঁ মই যদি কাৰোবাক আঘাত সানে। কিন্তু এইটো কথা হয় সাঁচিপতীয়া পুথিত বা যিকোনো ইতিহাসৰ বুৰঞ্জীত আহোমৰ প্ৰত্যেকগৰাকী মানুহৰে নাম আছে আহোমৰ বুৰঞ্জীত। কোনোবা যদি দূতো আহিছে বেলেগ বিদেশৰ পৰা বা বেলেগ ৰাজ্যৰ পৰা, কোনোবা যদি নাওবৈচা ফুকনৰ সহকাৰীও হৈ আছে, কোনোবা পানী ফুকনৰ সৈতেও যদি যুদ্ধত ক'ৰবাত কোঠত আছে, তেওঁলোকৰ নামো সন্নিৱিষ্ট হৈছে। কিন্তু আমাৰ যিমান আহোমৰ যিমান পুথি পাজি আছে, সাঁচিপাতৰ পুথি আছে, তাত বাঘ হাজৰিকাৰ নামটো নাই। এইটো নামটো নাই, এইটো ইতিহাসৰ ছাত্ৰসকলক সুধিলেই ক'ব। গতিকে সেইকাৰণে এই কথাটো আছে নাইতো তাত উৎফুল্লিত হোৱা বা তাত টিপ্পনী দিয়া নেতিবাচকভাৱে কিবা কথা সেইবিলাক মই কেতিয়াও নকওঁ। কিন্তু হয় এতিয়ালৈকে পোৱা নাই বুলি ইতিহাসবিদসকলে কয়, পালে ভাল। প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিতভাৱে আগুৱাই যাব লাগে। যদি থাকে, যদি আৰু দুজন বীৰৰ নাম নতুনকৈ আৱিষ্কৃত হয় তাত কি আছে, কিন্তু সাঁচিপতীয়া পুথিত নাই বুলি বুৰঞ্জীবিদসকলে কৈছে। সেই কথাটো আমি যদি এনেকৈ মুকলিকৈ ইয়াত কেমেৰাৰ আগত কওঁ, ইয়াৰ অৰ্থটো নহয় কাৰোবাক আমি অনুভূতিত আঘাত আনিছোঁ। যদি পাইছে দেখুৱালে হ'ল, ভাল কথা।
News Desk Report Global NE 24/7.